মই নিজে হাতেৰে বনাওঁ মোৰ নিজৰ ব্ৰেণ্ড আছে জেউতি জুলছ বুলি দিয়া আছে এয়াই হয় আমি এতিয়া আমাৰ এক্সিবিশন ষ্টাৰ্ট কৰিম সো আমাৰ মাজত আজি দুগৰাকী লেডিজ আছে তো তেওঁলোকৰ অকমান এনকাৰেজ কৰিবৰ কাৰণে আমি আজি আমাৰ মাজত মাতি আনিছো ফিটনেছ ট্ৰেইনাৰ তাই ত্ৰিবেণী ওজা ত্ৰিবেণীয়ান ফেমাছ আৰু স্তুতি বাইদেউ আহিছে স্তুতি হাজৰিকা তেখেত ফুড ব্লগাৰ আৰু প্লাছ তেওঁ পডকাষ্ট কৰে ফুডৰ লগত ৰিলেটেড বহুত মহিলাৰ লগতো জড়িত হয় Thank you. ৰ'ব গাড়ীখন লাহে লাহে শ্ল'মো ধুনীয়া মলমলা আছে হয়নে এপাহ উলিয়াই গা ধুব পাৰিব এটাই ভাল লাগিছে নাৰী মানে স্বাৱলম্বী হ'ব লাগে নাৰী সবল হ'ব লাগে আৰু আপোনালোকৰ কনফিডেন্স মানে তামাম কি কনফিডেন্স মই আপোনালোকৰ পৰা চাই আছোঁ বাপৰে ইমান কনফিডেন্স আৰু হাতৰ যিখিনি হেণ্ডমেড অসম সেইখিনি ভাষা নাই ক'বলৈ সেইখিনি খুব ধুনীয়া কাম আৰু আগবাঢ়ি যাওক খুব প্ৰচাৰ হওক মই ত্ৰিবেণীয়ান আপোনালোকে জানে নাই ক'ব নোৱাৰোঁ আমাৰ এটা ফিটনেছ গ্ৰুপ আছে মই নিজে 118ৰ পৰা 58 হৈছিলোঁ কানেক্ট 5ৰ লগত মই আজি মানে যিটো ষ্টাৰ্টিং কৰিছিলে কানেক্ট 5-এ তেতিয়াৰ পৰাই জড়িত আৰু তেখেতসকলে খুব সুন্দৰ কাম কৰি আছে আৰু মহিলা আচলতে স্বাৱলম্বী হোৱাটো বহুতেই প্ৰয়োজন গতিকে কানেক্ট 5-এ সেইটো কৰি দেখুৱাইছে আৰু সকলো মহিলা স্বাৱলম্বী হওক নিজক ষ্ট্ৰং কৰি ৰাখক তাকে কামনা কৰিলোঁ ফেচ ৱাশ এইটো বাচ্চাৰ হয় এইটো লিকুইড হয় কিন্তু ইয়াত পানী নাই ওকে এইটো তোমাৰ 2 ড্ৰপছ ওকে তোমালোকৰ এজৰ কাৰণে 2 ড্ৰপছ ল'লে এইটো এতিয়া মই যদি লওঁ এইটো মোৰ আৰামছে 8 মান্থ যায় তাৰমানে একবাৰত 2 ড্ৰপে লাগে আৰু এতিয়া গৰম অহাৰ লগে চিপচিপাচা হয় ন এল'ভেৰা জেলটো আমি কি কওঁ ফ্ৰিজত থৈ দিওঁ অলপমান এক্সপোনিলে স্কুল টুল বা ক'ৰবাৰ পৰা আহিলে যেতিয়া খুব গৰম হৈ যায় মুখখন জাষ্ট ভালকৈ সেইটোৱে কৰিলে গুৱাহাটীত একদম বেলেগ ধৰণৰ গৰম হয় ন স্কুলৰ দিনৰ পিছত আজি বহু বছৰ পিছত ত্ৰিবেণীক লগ পালোঁ এনেইতো ফোনত কথা পাতোৱেই তাইৰ ওচৰত গৈ অকণমান খিনাম বুলি ভাবি পিনে আজি আমাৰ এক্সিবিশ্যনত তাইক নিমন্ত্ৰণ কৰিলোঁ সেইটো কাৰণে যাতে এটা লগ পোৱাৰ এটা বাহানা এটা উলিয়াই ল'লোঁ আৰু খুব ভাল লাগিছে তাই গ্ৰুপটো ডাঙৰ হৈ গৈ আছে আৰু মই সেইটো গ্ৰুপত ইনক্লুড হ'ব বিচাৰিছোঁ স্কুলৰ পৰা লগ পোৱা আৰু খুব ভাল লাগিছে আৰু এয়া কৰ্ণালী বায়ে মোক এটা আইৰণৰ ন এইটো আইৰণ কৈ দিয়াচোন এইটো কি কাষ্ট আইৰণ হয় যিটো আমিতো জানোৱেই আইৰণৰ কি বেনিফিট যাতে তাই সেইখনত বনাই খাই থাকি সদায় আইৰণটো খাওঁ তাইৰ পেটত যাওঁ সদায় স্বাস্থ্যৱান হৈ থাকক